নমস্কাৰ ৰাজকুমাৰ আমি দেখুৱাই আছোঁ মই এতিয়া চমতীয়াপাৰা গাঁৱত সেউজ দীপাৱলী আয়োজন কৰা হৈছে। আপোনাৰ তাৰে পৰিৱেশ মই দেখুৱাই আছোঁ আপোনাৰ এয়া চমতীয়াপাৰা গাঁৱত প্ৰায় 2025 চাকি জ্বলাইছে আৰু ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলিও ইয়াতে ৰূপায়ণ কৰা হৈছে। এয়া হৈছে আমাৰ দৰঙৰ চমতীয়াপাৰা গাঁও, এইখনে হৈছে আমাৰ গাঁওখন আৰু ইয়াতে আয়োজন কৰিছে আপোনাৰ তাৰে পৰিৱেশ দেখুৱাইছোঁ। আৰু আজি কনকলতা মেধিৰ নাগাৰা নামো আছে, মোৰ ভিডিঅ'ৰ জৰিয়তে চাই থাকক। এয়া হৈছে আমাৰ দৰঙৰ চমতীয়াপাৰা। আজি হৈছে দীপাৱলী। চমতীয়াপাৰা গাঁৱত আমাৰ সেউজ দীপাৱলী উদযাপন কৰিছে চমতীয়াপাৰা গাঁৱৰ ৰাইজে মিলি পেলাই গোবৰ্ধন পাৰ শিৱ মন্দিৰত ইয়াতে আমি দীপাৱলী উদযাপন কৰিছে আৰু ময়ো ইয়াতে আহিছোঁ। ইয়াতে আহি খুবেই ভাল লাগিছে আৰু আনন্দিত হৈছোঁ। আৰু দীপাৱলীৰ পৰিৱেশ মই মোৰ ফেচবুক চেনেল আৰু ইনষ্টাগ্ৰাম চেনেলৰ জৰিয়তে সমূহ ৰাইজক দেখুৱাই আছোঁ। জুবিন দাৰ বিষয়ে কি ক'বা? জুবিন দা আমাৰ অকালতে হেৰুৱাই গ'ল। জুবিন দা ঢুকুৱাই আমাৰ বহুত দুখ লাগিছে। সমূহ ৰাইজ দুখত ভাগি পৰিছে আৰু জুবিন গাৰ্গ দা আমাৰ মাজত নাই। তেখেতৰ ন্যায় পাবলৈ লাগে, তেখেতৰ তদন্ত প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিব লাগে। সেয়া মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ চৰকাৰ তথা প্ৰশাসনক। ফটকা মাৰিবলৈ নালাগে, ফটকা মাৰোঁতে বেয়া কৰা। সেউজ দীপাৱলী উদযাপন কৰিবলৈ অলপমান জুবিন দাৰ বিহীন দীপাৱলী ফটকা ইয়াতে উচিত নহয় আৰু যিসকলে ফটকা মাৰে তেওঁলোকে বহুত ভুল কৰিছে। আৰু আপোনালোকক এয়া দেখুৱাই আছোঁ মই পৰিৱেশ। আপোনালোকক এয়া দীপাৱলী চমতীয়াপাৰা গাঁৱৰ অগণন ভক্তৰ সমাহাৰ হৈছে এই চমতীয়াপাৰা গাঁৱৰ। আপোনালোকক মই দেখুৱাই আছোঁ। 25 গৰাকী ব্যক্তি মহোদয়ক যদিও আমন্ত্ৰণ জনাইছোঁ, 25 গৰাকীকে আমি বক্তৃতা দিয়াৰ বাবে আমি হয়তো সময় দিব নোৱাৰোঁ। তাৰ বাবে আমি প্ৰথমেই আটাইকেইগৰাকীৰ ওচৰত আমি ক্ষমা ভিক্ষা বিচাৰিছোঁ। আমি আপোনালোকৰ মাজৰ পৰা নিৰ্বাচিত কেইগৰাকীমান সন্মানীয় মুখ্য মন্ত্ৰী